হয়, আমি বিটিসিৰ অন্তৰ্গত মানাক বিধানসভা সমষ্টিত আছো। আমাৰ বিৰোধী ঐক্যমঞ্চ উমৈহতীয়া তথা ৰাইজৰ দলৰ প্ৰকৃত প্ৰাৰ্থী অঞ্জন তালুকদাৰ ডাঙৰীয়াৰ কাৰণে মানাক বিধানসভা সমষ্টিৰ ঢেকিয়াজানি বিচিডিচিৰ অন্তৰ্গত কৈমাৰী গাঁৱত আমি ইতিমধ্যে জনসাধাৰণৰ লগত মিটিং কৰিলো আৰু এই জনসাধাৰণৰ লগত যি ভাৱ বিনিময় কৰিলো, মিটিং কৰি আলোচনা কৰিলো। ইয়াত যি আমি এটা পৰিৱেশ দেখিবলৈ পালো যে ক'বলৈ গ'লে অঞ্জন তালুকদাৰ ডাঙৰীয়াৰ বিপুল সংখ্যক ভোটত জয়যুক্ত হ'ব। মানাক সমষ্টিটো সম্পূৰ্ণভাৱে হালধীয়া হ'বলৈ গৈ আছে আৰু ইয়াত আমাৰ যিজন কেণ্ডিডেট অঞ্জন তালুকদাৰ ডাঙৰীয়া, তেখেতৰ যথেষ্ট জনপ্ৰিয় আৰু সেই জনপ্ৰিয়তাৰ ক্ষেত্ৰত দেখিবলৈ আছো গাঁৱে গাঁৱে ভিতৰে আপোনাৰ একদম ভিতৰৰ অঞ্চলসমূহতো আচলতে তেওঁক যথেষ্ট সংখ্যক মানুহে ভোট দিব বুলি আমি ইতিমধ্যে অৱগত হলো। আৰু আমি এটা ৰাইজৰ দল আৰু কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এক বিশেষ এটা গ্ৰুপে বিভিন্ন অঞ্চলসমূহত আমি গৈ জনগণৰ মনত ললো। নিশ্চিতভাৱে অসীমৰ প্ৰতি মানাক সমষ্টিৰ ৰাইজৰ এটা বিশ্বাস আছে যে তেওঁৰ জৰিয়তে তেওঁলোকৰ অধিকাৰ পাবলৈ চেষ্টা কৰিব আৰু অসীমৰ হাত মজবুত কৰিবলৈ এইবাৰ মানাক সমষ্টিত যি ৰাইজৰ দলৰ প্ৰকৃত প্ৰাৰ্থী অঞ্জন তালুকদাৰ ডাঙৰীয়াক বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে, সেয়া আপোনাৰ বড়ো জনগোষ্ঠী হওক, সেয়া কোচ ৰাজবংশী হওক, সেয়া খিলঞ্জীয়া অসমীয়া মূলসুঁতিৰ মানুহে হওক, সেয়া সংখ্যালঘুৱে হওক, সেয়া আদিবাসী মানুহে হওক, প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মানুহে আচলতে ভোট দিবলৈ প্ৰস্তুত হৈছে। আৰু আমি আশা কৰিছো অহা 9 তাৰিখে নিশ্চিতভাৱে মানাক সমষ্টিত সম্পূৰ্ণ সকলো শ্ৰেণীৰ সকলো স্তৰৰ ৰাইজে তেওঁক ভোটদান কৰিব, গেছ চিলিণ্ডাৰ ছবিত ভোটদান কৰিব বুলি আমি ইতিমধ্যে অৱগত হৈছো বা আমি এটা আশা ৰাখিছো। গতিকে আপোনালোকৰ জৰিয়তে মানাক সমষ্টিৰ অন্তৰ্গত যিমান আপোনাৰ মানুহ আছে, এই সমষ্টিৰ সন্মানীয় ভোটাৰসকলক আপোনালোকৰ এটা আহ্বান জনাইছো যাতে 9 এপ্ৰিলত যি ভোটদান কৰা হ'ব তাত যাতে বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া ৰাইজৰ দলৰ পক্ষপাতি প্ৰাৰ্থী আপোনাৰ অঞ্জন তালুকদাৰ ডাঙৰীয়াক গেছ চিলিণ্ডাৰ ছবিত যাতে ভোট দি জয়যুক্ত কৰে, এই আশা ৰাখিছো আপোনালোকৰ সন্মুখত।